চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান প্ৰাইভেট জব। গতিকে দেৰি নকৰি আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে সময়ে সময়ে আমাৰ প্ৰাইভেট জবৰ আপডেটসমূহ আপোনালোকে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে Required for accountant, data entry, agency manager, supervisor, electrician, plumber, sales executive, peon and bank ATM executive. তাৰ বাবে আপোনালোকে 9957956703 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব, তেওঁলোকে সকলো কথা বুজাই দিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে কিৰণশ্ৰী গ্ৰেণ্ড গুৱাহাটী is inviting the esteemed candidate for the following position. Position কেইটা হৈছে job title front office associate, location হৈছে গুৱাহাটী, job type হৈছে সম্পূৰ্ণভাৱে ফুল টাইম, requirement অৰ্থাৎ আপোনালোকৰ eligibility কি হ'ব লাগিব। প্ৰথমতে আপোনালোক ডিপ্লোমা ইন হস্পিটেলিটি বা ইকুইভেলেণ্ট ৰিকুৱাৰমেণ্ট থাকিলে হ'ল। দ্বিতীয়তে এবছৰৰ পৰা 2 বছৰ আপোনালোকৰ ফ্ৰণ্ট অফিচ বা কাষ্টমাৰ ছাৰ্ভিচ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। তৃতীয়তে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো এক্সিলেণ্ট হ'ব লাগিব আৰু ইণ্টাৰপাৰ্চনেল স্কিলটো খুব ভাল হ'ব লাগিব। এবিলিটি টু ৱৰ্ক ইন ফাষ্ট পেচ এনভাইৰনমেণ্ট, খুব জোৰেৰে কাম কৰা এনভাইৰনমেণ্ট এটাত অৰ্থাৎ খুব স্পীডত কাম কৰা এটা এনভাইৰনমেণ্টত কাম কৰা আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। লগতে মাইক্ৰ'ছফ্ট অফিচ আৰু হোটেল মেনেজমেণ্টৰ যিবিলাক ছফ্টৱেৰ আছে সেইবিলাকৰ ক্ষেত্ৰতো আপোনালোক প্ৰফিচিয়েণ্ট হ'ব লাগিব। যদি আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বায়'ডাটাখন dm@krishnasrigrand.com বা hr@krishnasrigrand.com অতি সোনকালে আপোনালোকৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। আজি আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো জব ওলাইছে চেলছ পাৰ্চনেল ইন LIC মিউচুৱেল ফাণ্ডত, লোকেশ্যন হৈছে গুৱাহাটী অসম, গ্ৰেডটো হৈছে ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ এণ্ড মেনেজাৰ। কেণ্ডিডেট মাষ্ট হেভ গুড কমিউনিকেশ্যন স্কিল এণ্ড হেভিং নলেজ ইন মিউচুৱেল ফাণ্ড প্ৰডাক্টছ। এক্সপিৰিয়েঞ্চ কিন্তু মিনিমাম আপোনালোকৰ এবছৰ থাকিব লাগিব চেলছৰ ক্ষেত্ৰত। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব আৰু দৰমহা আপোনালোকে বছৰি 4.5 লাখকৈ লাভ কৰিব। যদিহে আপোনালোকৰ এই সকলোবিলাক কোৱালিফিকেশ্যন উইথ মেক্সিমাম এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে a.borua@licmf.com অতি সোনকালে নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে কিব্ৰিয়া গ্ৰুপ অফ কোম্পেনীজ, জব টাইটেল হৈছে চেলছ বয় আৰু চেলছ গাৰ্ল, লোকেশ্যন হৈছে চিজুবাৰী ৰোড, হাতীগাঁও, গুৱাহাটী। ভেকেঞ্চি কেৱল মাত্ৰ 3টা ওলাইছে, বোথ ফৰ মেল এণ্ড ফিমেল। যদিহে আপোনালোকে ক্ৰিবিয়া মাৰ্টত অৰ্থাৎ এই কোম্পেনীটোৰ সৈতে জড়িত হ'বলৈ খোজে তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এবছৰ এক্সপিৰিয়েঞ্চ থকা সকলোৱে এপ্লাই কৰিব পাৰিব। কমিউনিকেশ্যন স্কিল আৰু ইণ্টাৰপাৰ্চনেল স্কিল আপোনালোকৰ খুব ভাল হ'ব লাগিব আৰু ফাষ্ট পেচ এনভাইৰনমেণ্টত কাম কৰাৰ অভ্যাস থাকিব লাগিব। যেনেকৈ বিশালত কাম কৰোঁতে কেতিয়াবা কাষ্টমাৰ ভিৰ হৈ গ'লে খুব স্পীডত কাম কৰিবলগীয়া হয়, তেনেকুৱা এটা এনভাইৰনমেণ্টত আপোনালোকে কাম কৰিব লাগিব। যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে ক্ৰিবিয়া গ্ৰুপ hr5@gmail.com উইদিন 30 জানুৱাৰীৰ ভিতৰত নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো জব ওলাইছে ৰিকুৱাৰ্ড ৰিচিপশ্যনিষ্ট অফিচ কোঅৰ্ডিনেটৰ, কেৱল মাত্ৰ মহিলাসকলৰ বাবে, চেলাৰী 9,000কৈ লাভ কৰিব। লোকেশ্যন হৈছে 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰটো হৈছে 8811086920। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি জবটো এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ফিমেল হিন্দী টিচাৰ ফ্ৰম ক্লাছ 1 অনৱাৰ্ডছ ফৰ ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল, যি আছে গুৱাহাটীত। গতিকে ব্ৰাইট বিগিনিং জুনিয়ৰ বিদ্যালয়ত আপোনালোকে যদি হিন্দী টিচাৰ হিচাপে জইন হ'বলৈ বিচাৰে এজ এ ফিমেল তেন্তে info@brightbeginning.in খুব সোনকালে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে জুনিয়ৰ একাউণ্টেণ্টৰ 2টা, চেলছ এক্সিকিউটিভৰ 2টা আৰু মেনেজাৰৰ 1টা পদ।
মেল আৰু ফিমেল সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব যেহেতু ৰেপুটেড হোম এপ্লায়েন্সেছ কোম্পানী হয় কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত নাই এই পোষ্টটোৰ বাবে তেওঁলোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰিছে 24 জানুৱাৰী গতিকে 24 জানুৱাৰীৰ আগত আপোনালোকে sirkkes@gmail.com ত নিজৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব যাতে 24 তাৰিখে আপোনালোকে গৈ উপস্থিত হ'ব পাৰে ইণ্টাৰভিউত আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে ফৰ দ্য কেণ্ডিডেট অফ মাৰ্কেটিং এণ্ড অফিচ মেনেজমেণ্ট কেৱল মাত্ৰ আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন hr.bbaaspiciusprivatelimited@gmail.com ত অতি সোনকালেই পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 9 নম্বৰটো পোষ্ট ওলাইছে চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্ম ইন গুৱাহাটী ৰিকুৱাৰ্ছ অডিট এছিষ্টেণ্ট উইথ মিনিমাম কোৱালিফিকেশ্যন বিকম কেণ্ডিডেট হেভিং 3 years এক্সপিৰিয়েঞ্চ অৰ্থাৎ আপোনালোকৰ বিকম হ'ব লাগিব কোৱালিফিকেশ্যন লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চাৰ্টাৰ্ড বা CA ফাৰ্মত কাম কৰাৰ অভিজ্ঞতা যদিহে আছে তেন্তে আপোনালোকে vacancy.guwahati.ca@gmail.com ত অতি সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে SM স্কিলছ ট্ৰেইনিং ইনষ্টিটিউট নগাঁও য'ত কেইটামান পোষ্টৰ ভেকেন্সি হৈছে পোষ্ট কেইটা হৈছে হস্পিটেলিটি ট্ৰেইনাৰ য'ত হেভিং হোটেল মেনেজমেণ্ট ডিগ্ৰী থাকিব লাগিব মিনিমাম 2 বছৰ ৰেপুটেড হোটেলত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব দ্বিতীয়তে প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ গ্ৰেজুৱেট হ'লেই হ'ল এনি ডিসিপ্লিনত লগতে ষ্ট্ৰং ইণ্টাৰপাৰ্সনেল স্কিল থাকিলেই হ'ব ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে তৃতীয়টো পোষ্ট হৈছে ৰিসেপশ্যনিষ্ট যাৰ বাবে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন অৰ্থাৎ আপোনালোকে BA BSc বা BCom হ'লেই হ'ল কিন্তু লগতে আপোনালোকৰ বেসিক কম্পিউটাৰ নলেজটো থাকিব লাগিব যদিহে এই সকলোবিলাক কোৱালিফিকেশ্যন আপোনালোকৰ আছে তেন্তে নিজৰ আপডেটেড ৰিজিউমখন sms@dm@gmail.com ত অতি সোনকালেই সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত কোনটো পোষ্ট আপোনালোকে এপ্লাই কৰিছে হেতু লিখিবলৈ কিন্তু নাপাহৰিব আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে দা EREC ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰী NABL যাক কোৱা হয় শৰ্ট ফৰ্মত গুৱাহাটীত তাৰ বাবে দুটা পোষ্ট ওলাইছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ কেৱল মাত্ৰ মহিলাসকলৰ বাবে দ্বিতীয়তে লেবৰেটৰী কাম ফিল্ড এছিষ্টেণ্ট হেভিং এপ্ৰোপ্ৰিয়েট কম্পিউটাৰ এক্সপাৰ্টাইজ এটো মহিলা পুৰুষ সকলোৱে এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড কেণ্ডিডেটে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ বা লেবৰেটৰী কাম ফিল্ড এছিষ্টেণ্টৰ পোষ্টটো এপ্লাই কৰিবৰ বাবে নিজৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে mpguw2@rediffmail.com ত উইদিন 29 জানুৱাৰীৰ ভিতৰত নিজৰ বায়োডাটাখন পঠিয়াই দিব মনত ৰাখিব বায়োডাটাখনত উল্লেখ থকা মোবাইল নাম্বাৰটো আৰু আপোনালোকৰ ইমেইলটো সদায় আপডেটেড দিব আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্টটো ওলাইছে HDB ফাইনেন্সিয়েল সাৰ্ভিস জব ৰোলটো হৈছে কাউন্টাৰ সেলস লোকেশন হৈছে গুৱাহাটী যোৰহাট বঙাইগাঁও বৰপেটা কোকৰাঝাৰ ডিব্ৰুগড় আৰু তিনসুকিয়া এজি 7খন ডিস্ট্ৰিক্টত কাউন্টাৰ সেলছৰ জবটো ওলাইছে তাৰ বাবে আপোনালোকৰ এবছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটো ফাইনেন্স বা ৰিলেটেড ফিল্ডছত ৰিলেটেড ফিল্ড বুলি ক'লে অটো লোন কমাৰ্শিয়েল ভেহিকল লোন ট্ৰেক্টৰ লোনছৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব দ্বিতীয়তে আপোনালোকে ভেহিকল ফাইনেন্সৰ যেটো কনসেপ্ট হেতু ভালকৈ বুজিব লাগিব সাপোজ ফাইনেন্সিং অপচন ইন্টাৰেষ্ট ৰেটস আৰু ৰিপেমেন্ট টাৰ্মছ এই সকলোবিলাকৰ জ্ঞান থাকিব লাগিব লগতে কমিউনিকেশ্যন স্কিল আৰু ৰিলেশনশিপ যেটো মেনেজমেন্ট আছে হেতু খুব এক্সপাৰ্ট হ'ব লাগিব বা ভাল হ'ব লাগিব একেবাৰে হেখৰটো কোৱালিফিকেশ্যন হৈছে ইন্ডিপেন্ডেন্টলি উইথ মিনিমাল সুপাৰভিজন while meeting targets set by the organization গতিকে আপোনালোক মিনিমাম আপোনালোকৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু যি অৰ্গেনাইজাৰ আপোনালোকক সেই কামটো দিব বা কোম্পানীতে কৰিছে কোনোবা এটা মাৰুতি হওক বা কিয়াৰ কোম্পানীতে হওক তেওঁলোকে যেটো টাৰ্গেট দিব হেতু আপোনালোকে কিন্তু ফিল আপ কৰিব পাৰিব লাগিব এই পোষ্টটো যদি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে ইন্টাৰেষ্টেড কেণ্ডিডেটে am ruta.mighty@hdbfs.com ত 29 জানুৱাৰীৰ ভিতৰত নিজৰ বায়োডাটাখন সেন্ড কৰি দিব আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে উই আৰ হায়াৰিং টিচাৰ্ছ ফৰ ফলোইং সাবজেক্টস শিক্ষকসকলৰ চাকৰি কি বিষয়ত ওলাইছে ইংলিছ এণ্ড ইকনমিক্স এই পোষ্টটো হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী উইথ BEd অৰ্থাৎ PGT টিচাৰৰ কাৰণে হয় দ্বিতীয়টো হৈছে স্পৰ্টছ কোচ
ভলিবল কোচ, বেডমিণ্টন কোচ, লং টেনিং কোচ, বাস্কেটবল কোচ। ইয়াৰ বাবে ট্ৰেইন কোচেছ উইথ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। তাৰপিছত ফিজিকেল এডুকেশ্যন টিচাৰ কেৱল মাত্ৰ পুৰুষসকলৰ বাবে ইলিজিবিলিটি BPEd কৰা হ'ব লাগিব, অৰ্থাৎ বেচেলৰ অফ ফিজিকেল এডুকেশ্যন থাকিব লাগিব। তাৰপিছতো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ ফিমেল, অৰ্থাৎ এটা পুৰুষৰ বাবে এটা মহিলাৰ বাবে ওলাইছে। মহিলাসকলৰ বাবে ইলিজিবিলিটি কিন্তু মাষ্টাৰ্ছ ইন ফিজিকেল এডুকেশ্যন তেওঁলোকে বিচাৰিছে। একেবাৰে শেষৰটো হৈছে ইনষ্ট্ৰুমেণ্ট, অৰ্থাৎ যিজনে শিকাৰে ইনষ্ট্ৰুমেণ্ট মাষ্টাৰ বুলি কোৱা হয়। তাবলা, ড্ৰাম, কিবৰ্ড, গীটাৰ এইখিনি আপোনালোকে প্ৰশিক্ষণ দিব লাগিব। ইলিজিবিলিটি হৈছে চাৰ্টিফাইড কোৰ্চ ইনষ্ট্ৰুমেণ্ট আপোনালোকৰ থাকিব লাগিব। তাৰ বাবে আপোনালোকে shiksha.gurukul.admin@gmail.com আপোনালোকৰ বায়োডাটাখন উইদিন 30 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। আৰু তেওঁলোকৰ যিটো অফিচিয়েল স্কুলৰ ৱেবছাইট আছে www.shiksha.gurukul.com, তাতো আপোনালোকে ভিজিট কৰি এই কেৰিয়াৰৰ ইনফৰমেশ্যনটো ল'ব পাৰে। এড্ৰেছটো কৈ দিছোঁ বিদ্যালয়খনৰ NH 37 চোটাহাবজান, পোষ্ট অফিচ বৰহাবজান, তিনিচুকীয়া, অসম। লাষ্ট ডেট হৈছে 29 জানুৱাৰী। গতিকে দেৰি নকৰিব, যিমান পাৰি সোনকালে বায়োডাটাসমূহ চেণ্ড কৰিব। গতিকে এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টোৰ অন্তিমটো জব। প্ৰাইভেট জব যদি আপোনালোকৰ ঠাইৰ বাবে আমি ল'ব অনাটো বিচাৰে, তেন্তে আমাৰ কমেণ্ট বক্সত আপোনালোকৰ কোৱালিফিকেশ্যন উইথ জব লোকেশ্যনটো উল্লেখ কৰিব, যাতে আপোনালোকৰ জব লোকেশ্যন আৰু কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আমি এডভাৰটাইজমেণ্টবোৰ আনিব পাৰোঁ। গতিকে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।